স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো। অনাগত 5 দিন ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত। ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো। অনাগত 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হ'ব পাৰে। ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু অনাগত 5 দিনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী 24 তাৰিখৰ পৰা অৰ্থাৎ 24 আগষ্টৰ পৰা 27 আগষ্টলৈকে প্ৰবল বৃষ্টিপাত ৰাজ্যত। মেঘালয় আৰু অৰুণাচলতো প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী দিয়া হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো। 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। অনাগত 5 দিনৰ বাবে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হ'ব পাৰে। কেৱল অসমতেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আৰু কেইবাখন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। 24 তাৰিখৰ পৰা 27 তাৰিখ পৰ্যন্ত অৰ্থাৎ 24 আগষ্টৰ পৰা 27 আগষ্ট পৰ্যন্ত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আৰু লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বাবে। 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছো। অনাগত 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত। এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ 24 তাৰিখৰ পৰা 27 তাৰিখলৈকে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী বৰ্তমান জাৰি কৰা হৈছে। মেঘালয় অৰুণাচলৰ বাবেও এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সতৰ্কবাণী দিয়া হৈছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু অনাগত 5 দিনলৈ প্ৰবল বৃষ্টিপাত হ'ব ৰাজ্যত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো। আৰু ইতিমধ্যে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ যি অসমৰ যি বিষয়াসকল আছে তেওঁলোকৰ মন্তব্যও আমাৰ হাতত আহি পৰিছেহি। মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাইছো। Assam and Meghalaya subdivision, we are expecting for 22nd and 23rd light to moderate rainfall at many places with isolated heavy to very heavy rainfall. And for 24th, we are expecting light to moderate rainfall at most places with isolated heavy to very heavy rainfall. For 25th, we are expecting light to moderate rainfall at most places with isolated heavy to very heavy with extremely heavy falls at isolated places. And for 26th, light to moderate rainfall at most places with isolated heavy to very heavy rainfall. For Nagaland, Manipur, Mizoram and Tripura, for 22nd, 23rd, 24th and 25th, we are expecting light to moderate rainfall at most places. And for 26th, light to moderate rainfall at most places with isolated heavy rainfall. Assam and Meghalaya subdivision, we are expecting for 22nd and 23rd light to moderate rainfall at many places with isolated heavy to very heavy rainfall. And for 24th, we are expecting light to moderate rainfall at most places with isolated heavy to very heavy rainfall. For 25th, we are expecting light to moderate rainfall at most places with isolated heavy to very heavy with extremely heavy falls at isolated places. And for 26th, light to moderate rainfall at most places with isolated heavy to very heavy rainfall. For Nagaland, Manipur, Mizoram and Tripura, for 22nd, 23rd, 24th and 25th, we are expecting light to moderate rainfall at most places. And for 26th, light to moderate rainfall at most places with isolated heavy